শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হে আর সিনাইবে লাগিলা ভীষ্মে মেলিয়ায় আঙ্গুলি ও এহেন্তেই ঈশ্বর কৃষ্ণ কাল আঙ্ক বুলি আর সম্প্রতি আশয় হুয়া দয়কিতনয় ও আন্তে হুই জগতরে সৃষ্টি স্থিতি লয়। প্ৰভু কলাইসকল জয় জয়তে আপোনালোক সকলোৰে চৰণত কোটি কোটি প্ৰণিপাত নিবেদন কৰিলোঁ আৰু আপোনাক সবে মোৰ এই ধাৰাবাহিক ভাগৱত পাঠ ধাৰাবাহিকভাৱে শ্ৰৱণ কৰি গৈছে তাৰ কাৰণে আপোনালোক সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু আজিৰ অনুষ্ঠানলৈকে সকলোকে স্বাগতম জনাইছোঁ। ভীষ্ম মুখ্য উৎসৱৰ ইয়াৰ দ্বিতীয় খণ্ড অৰ্থাৎ ইয়াৰ পৰা আগৰ ভিডিঅ'টোত আমি ভীষ্ম মুখ্য উৎসৱ সম্পৰ্কে ক'বলৈ যাওঁতে এটা বাক্য আমি পাইছিলোঁ। তাত পিতামহ ভীষ্মক মহাভাগৱত শব্দ উল্লেখ কৰিছে যে কি কাৰণত এগৰাকী ব্যক্তিক মহাভাগৱত কোৱা হয়। মহাভাগৱত হ'বলৈ হ'লে চৰিত্ৰগতভাৱে মানুহজনৰ কোনখিনি কথাক প্ৰাধান্য দিয়া হ'ব, সেইটো এটা প্ৰশ্ন। সেই কথাখিনি ইয়াত প্ৰকাশ কৰিলে অৰ্থাৎ যুধিষ্ঠিৰৰ মানসিকতাক সুস্থিৰ কৰিবৰ নিমিত্তে গোত্ৰ হত্যা মহাপাপৰ দোষে তেওঁৰ অন্তৰাত্মাত পীড়া কৰি থকা অৱস্থাত তাৰ পৰা তেওঁ নিষ্কৃতি পাবৰ কাৰণে অনেক যজ্ঞ কৰিলে। মহাৰষি বেদব্যাসে আহি তেওঁক বুজালে, স্বয়ং কৃষ্ণ পুৰুষে তেওঁক বুজাইছে, কিন্তু যুধিষ্ঠিৰৰ যেন কোনোবাখিনিত আশা ৰৈ থাকিল যে এই গোত্ৰ হত্যা মহাপাপৰ পৰা মই উদ্ধাৰ নাপাম। সেইকাৰণে ভগৱান কৃষ্ণই চিন্তা কৰিলে যে যদি পিতামহ ভীষ্মৰ শ্ৰীমুখে যদি কিছু তেওঁক জ্ঞান দিয়া যায় তেতিয়াহ'লে হয়তো তেওঁ নিশ্চয় এই কথাটোৰ এই দুচিন্তাৰ পৰা তেওঁ ৰেহাই পাব। আৰু সেইকাৰণে পঞ্চপাণ্ডৱ সমন্বিতে কুন্তি সকলোকে লৈ কৃষ্ণ পুৰুষে পিতামহ ভীষ্মৰ ওচৰলৈকে গুচি আহিলে। ৰণক্ষেত্ৰত পৰি থকা সৰসজ্জাত শুই থকা পিতামহ ভীষ্মৰ ওচৰলৈকে দেখিলে যে তাত সমগ্ৰ ভাৰতবৰ্ষৰ সেই বৰিষ্ঠ ঋষিসকল ইতিমধ্যে সেই স্থানত আহি সমবেত হৈছে আৰু সেই স্থানত সমবেত হোৱা সেই ঋষিসকলে ভগৱান কৃষ্ণক আদৰে সাদৰে বহিবলৈ দিলে আৰু সেইমতে আলোচনা আৰম্ভ হ'ল। এই আলোচনাত বিভিন্ন কথা পিতামহ ভীষ্মই কৈছে। মহাভাৰত পৰ্বত পিতামহ ভীষ্মই যুধিষ্ঠিৰক অনেক উপদেশ প্ৰদান কৰিছে, সেইবোৰ কথা ইয়াত অনা নাই। তো বহু কথা সংক্ষেপ্তে ইয়াতে ভাগৱতত মহাপুৰুষে উল্লেখ কৰিছে, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে পিতামহ ভীষ্মই আজি সমস্ত ঋষিসকলৰ সন্মুখত, পঞ্চপাণ্ডৱৰ সন্মুখত, কুন্তি দ্ৰৌপদীসকলৰ দৰে মহীয়সী নাৰীসকলৰ সন্মুখত পিতামহ ভীষ্মই কৃষ্ণৰ ফালে আঙুলি টোৱাই দেখুৱাই দিলে যে এইজনে কাল, সমস্ত জগতৰ যি কাল
সেই মহাকাল এইজনে কৃষ্ণ। সম্প্ৰতি তেওঁ দৈৱকীৰ পুত্ৰ হৈ আছে, আৰু যদিও তেওঁ সাধাৰণ মনুষ্যৰ ৰূপ ধৰি দৈৱকীৰ পুত্ৰ হৈ ইয়াতে কাম কৰি আছে বা জগতত আছে, এইজনৰ পৰাই কিন্তু সৃষ্টি, স্থিতি আৰু লয় এই তিনিওটা সম্পাদক। সেইকাৰণে তেওঁ ঈশ্বৰ। প্ৰভুসকল, এই কথাখিনি যিজনে দৃঢ়তাৰে জানে তেওঁকে মহাভাগৱত বোলা হয়। অৰ্থাৎ আপুনি যিদিনাখন সুদৃঢ় বিশ্বাসেৰে জানিব যে সৃষ্টি, স্থিতি আৰু প্ৰলয় এই তিনিওটাৰে অধিকাৰী ভগৱান কৃষ্ণ, সেইদিনাখন আপুনি মহাভাগৱত হ'ব। নামঘোষাত সেইকাৰণে মহাপুৰুষ মাধৱদেৱে উল্লেখ কৰিছে, কৃষ্ণয়ে কদেও দুখহাৰী কাল মায়াদিৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেও নাহি নাহি আৰ সৃষ্টি স্থিতি অন্ত কাৰি দে তান্ত বিনে আন নাহি কে জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ ৰাম জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ। প্ৰভুসকল, এই যে কল সৃষ্টি স্থিতি অন্তকাৰী দেৱ, অৰ্থাৎ ভগৱান সৃষ্টিৰ কাৰ্য তেওঁ নিজেই চলাইছে কৃষ্ণ পুৰুষে, আৰু পালনো তেওঁ নিজেই কৰিছে, আৰু সংহাৰো তেওঁ নিজেই কৰিছে। স্বৰূপাৰ্থত বা আপাত দৃষ্টিত সৃষ্টিকৰ্তা বুলি আমি ব্ৰহ্মাক দেখোঁ, পালনকৰ্তা বুলি আমি বিষ্ণুক দেখোঁ, আৰু সংহাৰকৰ্তা বুলি আমি শিৱক দেখিবলৈ পাওঁ। এই কথা যদিও আমি দেখোঁ যে প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব পালন কৰিছে, কিন্তু মূলতে এই সকলো দায়িত্ব যে তেওঁলোকে কাৰোবাৰ আজ্ঞামতে পালন কৰিছে, এই কথা ইতিমধ্যে বিভিন্ন প্ৰকাৰে প্ৰমাণিত। শাস্ত্ৰৰ প্ৰমাণ্য বচন আছে। এবাৰ অষ্টবক্ৰই তেওঁ ব্ৰহ্মাক আমন্ত্ৰণ কৰিলে। তেওঁৰ আমন্ত্ৰণত ব্ৰহ্মা তেওঁৰ সন্মুখত আহি উপস্থিত হ'ল। ব্ৰহ্মাক সুধিলে যে, ব্ৰহ্মাদেৱ, মোৰ ইমান যে এনেকুৱা বেয়া অৱস্থা, তাৰ কাৰণে মই তোমাক জগৰীয়া কৰিব খুজিছোঁ, তুমি কিয় মোক ইমান 8টা ভাঁজ কৰি জন্ম দিলা? ব্ৰহ্মাই কৈছে যে, মইতো জন্ম দিয়া নাই, মই সৃষ্টিকৰ্তা হয়, কিন্তু মই কাৰোবাৰ আজ্ঞামতেহে সৃষ্টি কৰোঁ। তেওঁ যি ধৰণে মোক দিছে আজ্ঞা, মই সেইধৰণে কৰিছোঁ। একেখিনি কথা বিষ্ণুও ক'লে, একেখিনি কথা শিৱই ক'লে। তাৰমানে কি, এই তিনিওটা অস্তিত্ব, সৃষ্টি স্থিতি আৰু প্ৰলয়, এই তিনিওটাৰ অস্তিত্ব কিন্তু হৰি। এই কথা এগৰাকী পৰম জ্ঞানৱন্ত ভাগৱতে বা পৰম জ্ঞানী পুৰুষে এই কথা অনুভৱ কৰিব পাৰে আৰু দৃঢ়তাৰে এই কথা দেখুৱাব পাৰে। আজি পিতামহ ভীষ্মই দৃঢ়তাৰে কৃষ্ণকেই কাল বুলি ক'লে, কালৰ অধিকাৰী, মায়াৰ অধিকাৰী, মোক্ষৰ অধিকাৰী, এইবোৰ কৈ দিলে। ভগৱান কৃষ্ণ সেইকাৰণে শ্ৰেষ্ঠ দেৱ বা ঈশ্বৰ। তাৰ মূল কাৰণ হ'ল তেওঁ এই তিনিওটা বিশেষ শক্তিৰ তেওঁ অধিকাৰী। আজিলৈকে কালৰ অধিকাৰ ভগৱান কৃষ্ণই কোনো দেৱতাৰ হাতত অৰ্পণ কৰা নাই। কাল মানে হ'ল সময়। সময়ৰ তিনিটা ৰূপ আছে। তিনিটা ৰূপ, এটাক কয় ভূতকাল বুলি, এটাক কয় বৰ্তমান কাল বুলি, আৰু এটাক কয় ভৱিষ্যৎ কাল বুলি। এই যে তিনিটা ৰূপ, ভূত, বৰ্তমান আৰু ভৱিষ্যৎ,
এই তিনিওটা স্বৰূপে কালৰ স্বৰূপ। অৰ্থাৎ সেই ভূতকালৰ পৰাই কালক প্ৰবাহমান কৰি আজিও প্ৰবাহমান কৰি ৰাখিছে আৰু অনাগত ভৱিষ্যলৈকে কাল প্ৰবাহিত হৈ থাকিব। এই গোটেই ব্যৱস্থাটোক একেলগে কাল বোলে। এই কালৰ অধিকাৰী ভগৱান কৃষ্ণ। তাৰ প্ৰমাণ পিতামহ ভীষ্মই পাইছিলে। কেনেকৈ? আপোনালোকে জানে যে ভগৱান কৃষ্ণই দ্বাপৰৰ শেষৰ ফালে 125 বছৰ কাল আয়ুসকাল লৈ তেওঁ জগতত আহিছিলে। ভগৱান কৃষ্ণই 125 বছৰ তেওঁৰ জীৱনকালত দ্বাপৰ যুগত এক নিমেষ এক মুহূৰ্তৰ সুসংগবদ্ধ যোজনাবদ্ধ পৰিকল্পনাৰে তেওঁ জগতলৈ আহিছিল। সেইকাৰণে তেওঁ জন্মৰ 3 দিনৰ দিনাখনে পুতনাক বধ কৰি তাৰ পৰা দুষ্ট দৈত্য নিধন কৰাৰ কাৰ্য তেওঁ আৰম্ভ কৰি দিছিলে। কাৰণ তেওঁ ৰ'বলৈ সময় নাই। তেওঁ ডাঙৰ হ'ব, পৰিণত হ'ব, শক্তিশালী হ'ব, তাৰপিছত দুষ্ট দৈত্যসকলক নিধন কৰিব। তাক ৰ'বলৈ ভগৱানৰ সময় নাই। কাৰণ তেওঁ দুষ্টক নিপাত কৰিবলৈ জগতলৈ আহিছে। গতিকে জগতক দুষ্ট দৈত্যৰ পৰা মুক্ত কৰিবৰ কাৰণে, বসুমতীৰ ভাৰ হৰণ কৰিবৰ কাৰণে ভগৱন্ত পুৰুষ আহিছে। সেইকাৰণে জন্মৰ 3 দিনখনৰ পৰাই তেওঁ আৰম্ভ কৰি দিছে তেওঁৰ কাৰ্যসূচী। সেই মৰ্মে তেওঁ যথাসময়ত আহি কংস বধ কৰিছে, যথাসময়ত তেওঁ জৰাসন্ধ বধ কৰিছে, ইত্যাদি যি কৰিব লাগে তেওঁ কৰিছে। এতিয়া প্ৰশ্ন হ'ল কি, যে তেওঁ আটাইতকৈ বৃহৎ পৰিকল্পনা কৰিছিল কুৰুক্ষেত্ৰ যুদ্ধত। অৰ্থাৎ 18টা দিন তেওঁ সময় নিৰ্ণয় কৰিছিল। 18 দিনত তেওঁ 18 অক্ষয়ণী সেনাৰ মাজৰ পৰা বাছি তেওঁ দুষ্ট দৈত্যসকলক নিপাত কৰি পেলাব। তাৰ কাৰণে তেওঁ এইখন যোজনা কৰিছিলে, আঁচনি এখন বনাইছিল। কিন্তু তেওঁৰ আঁচনিখনৰ প্ৰাৰম্ভণিতে গণ্ডগোলটো অৰ্জুনে লগালে। যুদ্ধ আৰম্ভ কৰিব লাগে, তেওঁ কৈ দিলে যে মই যুদ্ধ নকৰোঁ। গতিকে গাণ্ডীপ থৈ দিয়া অৰ্জুনক পুনৰ গাণ্ডীপ তুলিবৰ কাৰণে ভগৱান কৃষ্ণই গীতা ক'বলগীয়া হ'ল। 18 অধ্যায় গীতা, সমস্ত কথা অৰ্জুনক ক'বলগীয়া হ'ল। কিন্তু অৰ্জুনক যদি বুজাওঁতে 18টা দিন পাৰ হৈ গ'লহেঁতেন, তেতিয়াহ'লে আৰু হয়তো কুৰুক্ষেত্ৰ যুদ্ধ নহ'লহেঁতেন। কাৰণ বিধিয়ে যি নিৰ্দিষ্ট সময় আৰু ক্ষণৰ পৰা হিচাপ কৰি 18টা দিনত কুৰুক্ষেত্ৰ যুদ্ধত নিৰূপণ কৰিছিল, কিবা কথা প্ৰসংগত যদি সেই সময়কণ যদি পাৰ হৈ যায়, সেই লগ্নটো যদি পাৰ হৈ যায়, তেতিয়াহ'লে সেইখন যুদ্ধ আৰু নহ'লহেঁতেন। আৰু এই অক্ষয়ণী কৌটি সেনা দুষ্ট দৈত্য পৃথিৱীত আজিও থাকি গ'লহেঁতেন। সেইকাৰণে ভগৱন্ত পুৰুষে নিজৰ সামৰ্থ্যৰে, তেওঁ যে কালৰ অধিকাৰী, সেইকাৰণে তেওঁ যেতিয়ালৈকে কুৰুক্ষেত্ৰ যুদ্ধৰ যোদ্ধা হিচাপে অৱতীৰ্ণ হ'বৰ কাৰণে অৰ্জুন সন্মতি নহয়, তেতিয়ালৈকে তেওঁ কালক স্তব্ধ কৰি ৰাখিলে। সেইকাৰণে কুৰুক্ষেত্ৰ ৰণাংগনত 18 অক্ষয়ণী সেনাৰ উপস্থিতিত অৰ্জুনক প্ৰভু ভগৱন্তই গীতা কৈছিলে, কিন্তু তাত থকা এজনেও সেই গীতা শুনা নাছিলে অৰ্জুনৰ বাহিৰে। সকলোবিলাক সেইখিনি সময় মূৰ্তিমান হৈ আছিল, মানে জড় হৈ থিয় হৈ আছিল। যোন যেনেকৈ আছিল তেনেকৈ থাকিব। গীতাৰ অন্তত অৰ্জুন যেতিয়া সম্পূৰ্ণ প্ৰস্তুত হ'ল যুদ্ধ কৰিবৰ কাৰণে, সেই মুহূৰ্তৰ পৰাই পুনৰ সময়ৰ প্ৰচলন আৰম্ভ হৈ গৈছিল। এই কথা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। এই যে কালক যে তেওঁৰ হাতৰ আঙুলিত ঘূৰে, তাৰ প্ৰমাণ তেওঁৰ হাতৰ আঙুলিত ঘূৰি থকা সুদৰ্শন নামৰ কাল চক্ৰ। সেইকাৰণে তেওঁ কালৰ প্ৰতীক, তেওঁ দেৱতাৰ প্ৰতীক, শ্ৰেষ্ঠ দেৱৰ প্ৰতীক। এই কথা পিতামহ ভীষ্মই আজি স্পষ্ট কৰিছে যে যদিও তেওঁ দৈৱকীনন্দন কৃষ্ণ হৈ জগতত আহিছে, কিন্তু তেওঁই সৃষ্টি, স্থিতি আৰু অন্তৰ গৰাকী। হেৰা মৰা আর কৌটি ব্রহ্মাণ্ডর নাথ এন্তে মহাহরি মায়া এলো কক মুহি আশা সদ্ম করি আর কিনু পাণ্ডু পুত্র তোমাখার মহাভাগ পাইলাহা গৃহতে হেন ঈশ্বর কলা
আর পাঞ্চাদূত কৰা কতো সাৰথিৰ থৰ মন্ত্ৰী হুয়া বুজান্ত সামান্য যেন নৰ তাহা নচৰণে আৱে চিত্ত কৰি স্থিৰ কৰা প্ৰতিপাল ৰাজা প্ৰজা যুধিষ্ঠিৰ। হে মহাৰাজ যুধিষ্ঠিৰ, যিজন কৃষ্ণ সমস্ত ত্ৰিজগতৰ প্ৰতীক, সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক, যিজনৰ আঙুলিৰ ছাৰত কাল মায়া মোক্ষ আদি সকলো পৰিচালিত হয়, সৃষ্টি স্থিতি প্ৰলয় আদি যাৰ হাতত নিয়ন্ত্ৰিত হয়, সেইজন কৃষ্ণই কিন্তু সামান্য মানুহৰ নিচিনা তোমালোকৰ ঘৰত কাৰোবাৰ মন্ত্ৰী হৈ থাকিল, কাৰোবাৰ ৰথৰ সাৰথি হৈ থাকিল, কাৰোবাৰ সাধাৰণ ভাতৃ হৈ থাকিল, পুত্ৰৰ নিচিনাকৈ থাকিল। তোমালোকে বুজিয়েই নাপালা আচলতে এইজন কোন আছিলে। গতিকে আজি মই তোমালোকক চিনাই দিলোঁ, এইজন পুৰুষ সাধাৰণ পুৰুষ নহয়। তোমালোকে ভবাৰ নিচিনাকৈ তেওঁ ইমান সাধাৰণ নহয়। গতিকে তেওঁৰ এক এক আজ্ঞা তুমি জীৱনত পালন কৰি তুমি তোমাৰ প্ৰজাসকলক পালন কৰা। আর দান ধর্ম রাজধর্ম মুখ্য ধর্ম সয়ে কহি আছে দিলা তান মনৰ সংশয় আর নাহি ভাগৱত ধৰ্ম সমান নামৰ কৃষ্ণ কচি নাইলা এন্তে পৰম ঈশ্বৰ। গতিকে আপোনালোকে জানে মহাভাৰতত বিদুৰ নীতি আছিলে, ভীষ্ম নীতি আছিলে, এইবিলাক নীতি আছিলে। তো গতিকে এই নীতিবিলাক কিন্তু বিশেষ নীতি। আজি বিদুৰ নীতিৰ দৰে শ্ৰেষ্ঠ নীতি জগতত নাই। বিদুৰ নীতি যদি দুৰ্যোধনে মানিলেহেঁতেন বা বিদুৰ নীতি অনুসাৰে যদি হস্তিনাপুৰ পৰিচালিত হ'লহেঁতেন, তেতিয়াহ'লে হয়তো আজি মহাভাৰত যুদ্ধ নহ'লহেঁতেন, বা দুৰ্যোধনৰ দৰে দুৰাচাৰী লোকে অজ্ঞানী পামৰসকলে ধৰ্মৰ বিৰুদ্ধে অত্যাচাৰ আৰম্ভ কৰিব নোৱাৰিলেহেঁতেন। শকুনিৰ দৰে দুৰাচাৰী দুচিন্তকে কৃষ্ণৰ বিৰুদ্ধে কথা ক'ব নোৱাৰিলেহেঁতেন। তো এইকাৰণে এই নীতিসমূহ আজিও পূজ্য হৈ আছে। ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰখনত দুৰ্ভাগ্যৰ বিষয় এইটোৱেই যে আজিৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিদুৰ নীতি বা ভীষ্ম নীতি বা মহাভাৰতত যি কৃষ্ণ নীতি, মহাৰাজ যুধিষ্ঠিৰৰ নীতি, এই নীতিসমূহ আজি আৰু বলবৎ নহয়। ভাৰতবৰ্ষই 7 সাগৰ 13 নদীৰ পৰা অহা ব্ৰিটিছৰ হাতত 200 বছৰ গোলামী হৈ থাকিলে। গতিকে আজিও ভাৰতবৰ্ষৰ সংবিধান সেই ব্ৰিটিছৰ সেই গোলামী কালৰ বহু নীতি আজিও ভাৰতবৰ্ষৰ সংবিধানত প্ৰৱৰ্তি থাকিল, ক'ব নোৱাৰাকৈ। আৰু অতি কৌশলগতভাৱে সেইসমূহক আমাৰ ওপৰত জাপি দিয়া হ'ল সকলো ফালৰ পৰা। অকল ৰাজনৈতিক ক্ষেত্ৰ নহয়, শিক্ষা নীতি। আগতে ভাৰতবৰ্ষত গুৰুকুল শিক্ষা আছিলে, গুৰুকুল শিক্ষাক তছনছ কৰি দিয়া হ'ল। বেদৰ শিক্ষাৰ পৰা আজিৰ ল'ৰা ছোৱালীক বঞ্চিত কৰা হ'ল। মনু সংহিতা আদি সংহিতাসমূহক মানে সমাজৰ বোজা বুলি দেখুৱাবৰ কাৰণে তাক বিভিন্ন প্ৰকাৰে বিকৃত কৰি জনসমাজত তাক প্ৰদৰ্শন কৰা হ'ল। জাতিভেদ বা বৰ্ণভেদৰ বিচাৰৰ নামত মানুহক ভুল নীতি কিছুমানেৰে পৰিচালিত কৰা হ'ল। গতিকে সমাজত এই ব্যৱস্থাসমূহৰ নীতিসমূহৰ অভাৱ হৈ গ'ল। আগতে বিদ্যালয়সমূহত চৰিত্ৰ পাঠ, নীতি পাঠ এনেধৰণৰ কিছুমান পাঠ আছিল, আজিকালি সেইবোৰতো নোহোৱা হৈ গ'ল। বেগখনত 8 কিলো 10 কিলো 12 কিলো কিতাপৰ ওজন লৈ পেলাই কুজা পৰি যোৱা অৱস্থাত ছাত্ৰ ছাত্ৰী স্কুললৈ যায়, কেৱল টকা ঘটাৰ যন্ত্ৰ হ'বৰ কাৰণে। কোনো নীতিগত শিক্ষা পাঠৰ দ্বাৰা আজিৰ ছাত্ৰ ছাত্ৰীক অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীক শিক্ষিত কৰাৰ মানসিকতা নাইকিয়া হৈ গ'ল। 7 সাগৰ 13 নদীৰ পৰা আহি মিছনেৰীবিলাকে শিক্ষাৰ নামত আমাৰ ল'ৰা ছোৱালীবিলাকক ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি ঘৃণনীয় হ'বৰ কাৰণে শিক্ষা দিয়া হ'ল। তাৰ প্ৰতিবাদ কৰোঁতে আজি কোনো নাই। সেইকাৰণে পিতামহ ভীষ্মই আজি যিখিনি কথা কৈছে, এই কথা আজিৰ তাৰিখত একভাৱে প্ৰচলিত হ'ব লাগিছে। আজি ভাৰতবৰ্ষৰ যদি ৰাজনৈতিক ব্যৱস্থাত কৃষ্ণ নীতি যদি পৰিচালিত হ'লহেঁতেন, বিদুৰ নীতি যদি পৰিচালিত হ'লহেঁতেন, ভাৰতবৰ্ষ সমগ্ৰ পৃথিৱীৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজনৈতিক দেশ হিচাপে পৰিগণিত হ'লহেঁতেন। আজি শিক্ষানীতিত যদি ভাৰতবৰ্ষত মহাভাৰতীয় বা ভাগৱতৰ বা বেদৰ এই নীতিসমূহ যদি প্ৰযোজ্য হ'লহেঁতেন, গুৰুকুল ব্যৱস্থাৰ দ্বাৰা শিক্ষা সংস্কৃতি বা সংস্কাৰৰ দ্বাৰা ল'ৰা ছোৱালীবিলাকক যদি সৰুৰ পৰাই সংস্কাৰ কৰিলেহেঁতেন আমাৰ ল'ৰা ছোৱালীবিলাক, আমাৰ পিতৃ মাতৃবিলাকে, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীবিলাক আজি
ধ্বংসমুখী দিশত গতি নকৰিলেহেঁতেন। সেইকাৰণে পিতামহ ভীষ্মই কৈছে যে তুমি যদি ধৰ্মৰাজ্য পৰিচালনা কৰিব খোজা, প্ৰজাবিলাকক যদি তুমি পৰিচালনা কৰিব খোজা, তেতিয়াহ'লে তুমি কিছুমান কথা জানিব লাগিব। সেইবিলাক কথা কি? দান ধৰ্ম, ৰাজধৰ্ম, মোক্ষ ধৰ্ম, এইবিলাক একোটা নীতিৰ কথা। ৰাজধৰ্ম কি, দান ধৰ্ম কি, মোক্ষ ধৰ্ম কি, এই সকলোবিলাক পিতামহ ভীষ্মই এটা এটাকে বৰ্ণনা কৰিলে। আৰু শেষত ক'লে যে নাহি ভাগৱত ধৰ্ম সমান নামৰ, কৃষ্ণক চিনাই লৈ এন্তে পৰমেশ্বৰ। আৰু নামতকে, ঈশ্বৰৰ নামতকে আৰু শ্ৰেষ্ঠ ধৰ্মও নাই, আৰু ঈশ্বৰ কৃষ্ণতকেও শ্ৰেষ্ঠ দেৱতা নাই। আর ভকত বৎসল কৃপাময় মহাহৰি, তাহা নপাওত বাপ থাকা সেৱা কৰি। আর যদ্যপি সবাত সময় এন্তে ভগবন্ত, ভকতৰ পক্ষপাত তথাপি কৰন্ত। প্ৰভুসকল, পিতামহ ভীষ্মই কৈছে যে যদিও কৃষ্ণ সমস্ত জীৱৰ প্ৰতি তেওঁৰ সমদৃষ্টি আছে, কিন্তু তেওঁ ভকতৰ ক্ষেত্ৰত পক্ষপাতিত্ব কৰে, যে ভগৱান কেতিয়াও নিৰপেক্ষ নহয়। আজি পিতামহ ভীষ্মৰ দৰে পৰম ভাগৱতে কৈছে যে তেওঁ কিন্তু পক্ষপাতিত্ব কৰে ভকতৰ। অৰ্জুন প্ৰমুখ্যে পঞ্চপাণ্ডৱ কৃষ্ণৰ একান্ত ভক্ত আছিল, কুন্তী কৃষ্ণৰ একান্ত ভক্ত আছিল, আপোনাৰ দ্ৰৌপদী কৃষ্ণৰ ভক্ত আছিল, সেইকাৰণে কৃষ্ণ তেওঁলোকৰ পক্ষত আছে। কিন্তু এশপুত্ৰ ধৃতৰাষ্ট্ৰ প্ৰমুখ্যে হস্তিনাপুৰৰ সমস্ত প্ৰজাগণ, তেওঁলোক কিন্তু কৃষ্ণৰ পক্ষত নাছিল, তেওঁলোকে দুৰ্যোধনৰ মতে চলিলে, গতিকে তেওঁলোকৰ পক্ষত কৃষ্ণ নাই। গতিকে ধৰ্ম কেতিয়াও পক্ষ হ'ব নোৱাৰে। ধেয় বাক্যত কৈছে ধৰ্ম ৰক্ষতি ৰক্ষতঃ, ধৰ্মক ৰক্ষা কৰিলেহে ধৰ্মই ৰক্ষা কৰিব। আপুনি যদি ধৰ্ম ৰক্ষা নকৰে, তেতিয়াহ'লে ধৰ্মই আপোনাক ৰক্ষা নকৰিব। ভাৰতবৰ্ষত আচলতে সনাতন পৰম্পৰাত ধৰ্ম সাধন কৰা মানুহৰ স্বাধীনতা আছে। এই স্বাধীনতা কোনে দিছে? আমাৰ শাস্ত্ৰসমূহে দিছে। ধৰ্ম সেই ভাৰতবৰ্ষত হাজাৰ হাজাৰ ধৰ্মপন্থ পৰিচালিত হৈছে সনাতন পৰম্পৰা। তাৰে অন্যতম পন্থা এটা মহাপুৰুষ শংকৰদেৱো কৰিছে, যাক হৰিনাম কীৰ্তন বুলি কৈছে। কিন্তু ইমানবিলাক ধৰ্মপন্থা থকাৰ পিছতো ভাৰতবৰ্ষৰ কোনো পন্থাক আজিলৈকে নিন্দা কৰা নাই, কোনো পন্থাই কোনো পন্থাৰ মানুহক হত্যা কৰা নাই, বা কোনো পন্থাই কোনো পন্থাৰ মানুহক জোৰ জুলুম কৰা নাই যে মোৰ পন্থাটোহে তুমি মান্যতা দিব লাগিব। কিন্তু যদি পৃথিৱীত এনেকুৱা এটা পৰিৱেশ কোনোবা দিনা আহি যায়, মই এগৰাকী আধ্যাত্মিকতাৰ লগত জড়িত হৈ থকা ব্যক্তিৰ কাৰণে আপোনালোকৰ প্ৰতি মই এই বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ যে ধৰ্মযুদ্ধ সিদিনাখন হ'ব পাৰে পৃথিৱীত, যিদিনাখন মানুহে কত্তৰামি কৰিব ধৰ্মৰ নামত, যে আমাৰ এইটো ধৰ্ম মানিবই লাগিব আপোনালোকে, আমি কোৱা শাস্ত্ৰখনে শ্ৰেষ্ঠ শাস্ত্ৰ, আমি ভজনা কৰা গুৰুজনেই শ্ৰেষ্ঠ গুৰু, ইয়াৰ বাহিৰে বেলেগ নাই। এনেকুৱা কত্তৰামি যিদিনাখন কৰিব, সেইদিনাখন ধৰ্ম নিৰপেক্ষ হৈ যাব, ধৰ্মৰ পক্ষ নল'ব। গতিকে সেই ধৰ্ম নিৰপেক্ষতা আমাক প্ৰয়োজন নাই, কাৰণ আমাৰতো স্বাধীনতা আছে। প্ৰত্যেকে নিজৰ স্বাধীনতাৰে ধৰ্মৰ ওপৰত আলোচনা কৰিব পাৰে, ধৰ্মক লৈ তেওঁলোকে ধৰ্ম পালন কৰিব পাৰে। গতিকে সকলোৱে নিজৰ নিজৰ চিন্তা আৰু ব্যৱস্থাৰে তেওঁলোকে কৰিব পাৰে। আমি উত্তৰ পূৰ্বাঞ্চলৰ মানুহে সৌভাগ্যশালী যে অসমত মহাপুৰুষ শংকৰদেৱৰ দৰে এগৰাকী সুশিক্ষিত আৰু বৰিষ্ঠ গুৰুৰ জন্ম হৈছিলে। তেওঁ আমাক এটা মাৰ্গ দেখুৱাই দি গৈছে যে এশৰণ হৰিনাম ধৰ্ম, আৰু আমিবিলাকে এইটো পালন কৰোঁ। কিন্তু এই এশৰণ হৰিনাম ধৰ্ম যদি ভাৰতবৰ্ষৰ কোনোবাই মানুহে পালন কৰিব নোখোজে, তেতিয়াহ'লে আপুনি তেওঁক এই কত্তৰ ধৰ্ম ব্যৱস্থাবিলাকৰ দ্বাৰা যে আমাৰ ইয়াত মানিবই লাগিব, নহ'লে আপোনাৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই, এই কথা আমি ক'ব নোৱাৰোঁ। কাৰণ এই কথা গুৰুজনাই কৈ থৈ গৈছে, পৰৰ ধৰ্মক নিহিংসি বা কদাচিত, কৰিবা সবকে দায়া সকলো নাছিল। গতিকে এই কথা আজি স্পষ্ট হৈছে ইয়াতে ভাগৱতৰ মাজতে। গুৰুজনাই খুব কৌশল কৰি এই কথা আনিছে যে যদিও তেওঁ ঈশ্বৰ পুৰুষ সকলোতে সমান, তেওঁৰ দৃষ্টি সকলোতে সমান, কিন্তু ঈশ্বৰ পুৰুষে কি কৰে? সৰ্বদা ভকতৰ পক্ষপাতিত্ব কৰে। গতিকে আমিবিলাকে ভাৰতীয় সনাতন যি পৰম্পৰা আছে, এই সনাতন পৰম্পৰাত
আমি কোনেও কাৰো পন্থাক নিন্দা কৰিব নোৱাৰোঁ বা উচিত নহয়, বা কোনেও কাৰো পন্থাক শ্ৰেষ্ঠত্ব বুলি আনৰ পন্থাক হীনমান্যতা আমি কৰিব নোৱাৰোঁ, ই উচিত নহয়। বহুতে এনেধৰণৰ মানসিকতা আমাৰ অসমত দুৰ্ভাগ্যজনকভাৱে কিছু মানসিকতাৰ সৃষ্টি হৈছে। আমি যিখিনি এশৰণীয়া মানুহ বা অসমত যিখিনি এশৰণীয়া মানুহ আমি আছোঁ, সেই এশৰণীয়া মানুহখিনি এশৰণ ধৰ্ম ব্যৱস্থা গুৰুজনাই দি থৈ যোৱা ব্যৱস্থা ব্যতিৰেকে অন্য কোনো ব্যৱস্থাৰ লোক যদি আমাৰ সন্মুখলৈ আহে, আমি তেওঁলোকক এক বিশেষ দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰিছোঁ। এওঁলোক বা কোন, কি কথা, আমি এওঁলোকৰ লগত বহিব পাৰিম নে নোৱাৰিম, আমি এওঁলোকৰ লগত খাব পাৰিম নে নোৱাৰিম, আমি এওঁলোকৰ লগত ঈশ্বৰ ভজনা কৰিব পাৰিম নে নোৱাৰিম, এনেধৰণৰ কিছুমান ঠেক গণ্ডিৰ চিন্তাই আমাক খুব, যিটো আচলতে এটা ডাঙৰ বেমাৰৰ বীজাণু হিচাপে আমাক সংক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। গতিকে মোৰ এটা প্ৰাৰ্থনা সকলোৰ প্ৰতি যে মোৰ মহাপুৰুষ গুৰুজনাই এগৰাকী উদাৰ গুৰু আছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁৰ ধৰ্মৰ ক্ষেত্ৰত বা তেওঁৰ ধৰ্ম নিৰ্দেশনাত কাকো তেওঁ জোৰ জুলুম কৰা নাই। মহাপুৰুষ শংকৰদেৱৰ এই বিশুদ্ধ ধৰ্ম ব্যৱস্থা তেওঁ বেদৰ পৰা উন্মুক্ত কৰিছিলে, গীতাৰ পৰা শৰণ ব্যৱস্থা আনিছিলে। সেই ব্যৱস্থাত তেওঁ দৃঢ়তাৰে কৈ থৈ গৈছে যে এইটো এটা উত্তম মাৰ্গ, উত্তম মাৰ্গ মানে অত্যন্ত সৰল মাৰ্গ বুলি তেওঁ দেখুৱাইছে। গতিকে আমিবিলাকে ইয়াক পালন কৰিব লাগে, সেই মাৰ্গেৰে আমি যাব লাগে। কোনোবাই যদি এই মাৰ্গ গ্ৰহণ নকৰে, তেওঁলোকক নিন্দা বা তাচ্ছিল্য কৰাৰ অধিকাৰ আমাৰ নাই। আমি আদৰ্শৰে দেখুৱাব লাগে যে আমাৰ মাৰ্গটোত থাকিলে মানুহৰ অপকাৰ কেতিয়াও নহয়। সেইকাৰণে ইয়াত কৈছে যে তেওঁ ভকতৰ পক্ষপাতিত্ব কৰে। গতিকে যিহেতু ভগৱানে ভকতৰ পক্ষপাতিত্ব কৰে, গতিকে ধৰ্ময়ো ভকতৰ পক্ষপাতিত্ব কৰিব। ধৰ্ম ৰক্ষতি ৰক্ষত। গতিকে এই যুক্তিৰে ধৰ্ম কেতিয়াও নিৰপেক্ষ হ'ব নোৱাৰে, ধৰ্মই সদায় নিজৰ পক্ষ ধাৰণ কৰিছে। এইভাৱে যদি আমি চলোঁ, তেতিয়াহ'লে ভাৰতবৰ্ষৰ সকলো সনাতন ধৰ্মৰ লোকসকল আমি একত্ৰিত হৈ থাকিব পাৰিম। কাৰণ আমাৰ মাজত বিভেদৰ বীজ ৰোপণ কৰি কোনোবাই আমাক দুৰ্বল কৰিবৰ কাৰণে চেষ্টা কৰিছে নেকি, এই কথাটো কিন্তু বহুত সূক্ষ্মভাৱে চিন্তা কৰাৰ বিষয় হৈছে। মই প্ৰভুসকল আপোনালোকক আজি এটা দৃঢ়তাৰে কথা ক'ব খুজিছোঁ যে এশৰণ এটা এনেকুৱা বস্তু মহাপুৰুষে দিয়া, কিন্তু সম্পূৰ্ণ গোপনীয় আৰু হৃদয়ৰ বস্তু, নিজস্ব, ইয়াত কাৰো অধিকাৰ নাই। যদি মই এশৰণ পালন কৰিম বুলি ভাবোঁ, যদি এক ঈশ্বৰবাদ নীতিত মই দৃঢ়তাৰে থাকিম বুলি ভাবোঁ, তেতিয়াহ'লে কোনেও মোক সেই দৃঢ়তাৰ পৰা এটা বিন্দু মাত্ৰ মোক চ্যুত কৰিব নোৱাৰে। আৰু মই যদি হৃদয়ৰ পৰা এশৰণ ৰক্ষা কৰিব নোখোজোঁ, কোনো ধৰ্ম সংগঠন, কোনো সংঘ, কোনো সমাজ, কোনো সংবিধানে মোক এশৰণত বৰ্তাই ৰাখিব নোৱাৰে। গতিকে এইবিলাক সংবিধানৰ গণ্ডি, এইবিলাক মানে সংগঠনৰ কিছুমান সীমাবদ্ধতা আমাক দিয়া হয়, এইবিলাকৰ দ্বাৰা কেতিয়াও এজন এশৰণীয়া লোকক এশৰণত প্ৰৱৰ্তি ৰখাৰ সুবিধা কৰি দিব নোৱাৰে। বৰং ইয়াৰ পৰা মানুহৰ মনত কিছুমান বিশেষ বিদ্বেষৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে প্ৰভুসকল, এশৰণ হ'ল মনৰ বস্তু, মস্তিষ্কৰ বস্তু। মই যদি এক ঈশ্বৰ কৃষ্ণত কায় বাক্য মনে সত্যে সত্যে যদি সমৰ্পিত হৈছোঁ, সেয়া মোৰ হৃদয়ৰ পৰা হ'ব লাগিব। হৃদয়েৰে কৰিলে সেই এশৰণ বৰ্তি থাকিব। সেইকাৰণে ইয়াত কৈছে যে তেওঁ সেইজন ঈশ্বৰ, আপুনি যদি তেওঁক জানে, তেওঁ আপোনাক জানিব। সেইকাৰণে ভকতৰ পক্ষপাত তথাপি কৰন্ত, সেইকাৰণে তেওঁ তথাপিও ভকতৰ পক্ষ কৰে। আৰু মই প্ৰাণেৰো দেখা হেন সময়ত আপুনি ভৈলন্ত আখি আগে উপগত, আর কিনু কৃপাময় মহা স্নেহে ভকত এতে কবুলন্তে প্রেমে জৰি ললো আর হে কৃষ্ণ কৃষ্ণ আমে মুহুর আগত, যিটো চতুর্ভুজ রূপ কৰি বেকত, আর অৰুণ চৰণ চাৰু সুপ্ৰসন্ন মুখ, পাহৰিলো হৰৰ বেদনা যত দুখ। এইবুলি পিতামহ ভীষ্মই
কৃষ্ণৰ এই গুণ গাওঁতে গাওঁতে তেওঁৰ চকুৰে আনন্দৰ পানী ববলৈ ধৰিলে আৰু তেওঁ কৃষ্ণময় ভাৱনাৰে কৃষ্ণত বিলীন হৈ গ'ল। তেওঁ ক'লে, গতিকে হে প্ৰভু, তুমি আজি মোৰ সন্মুখত যি চতুৰ্ভুজ ৰূপ ধাৰণ কৰিছা, এই চতুৰ্ভুজ ৰূপ দেখি মোৰ যি শৰীৰৰ সমস্ত বেদনা সেইবিলাক মই পাহৰি পেলাইছোঁ। তাৰমানে ভগৱান কৃষ্ণই সকলোৰে সন্মুখত কৃষ্ণ ৰূপে থাকিলে, কিন্তু পিতামহ ভীষ্মক সেই সময়ত তেওঁ চতুৰ্ভুজ ৰূপ ধাৰণ কৰি থাকিলে। মানে ভক্তৰ প্ৰাৰ্থনা শুনি প্ৰভু ভগৱন্তই তেওঁক কৃপা প্ৰসাদ দিবৰ কাৰণে তেওঁৰ যি ভজন্য চতুৰ্ভুজী সেই মনোৰম ৰূপ, সেই ৰূপ তেওঁ প্ৰদৰ্শন কৰিছে। আৰু সেই ৰূপ দেখিবলৈ কাৰণে কোটি কোটি জন্মৰ সাধনাৰ প্ৰয়োজন হয়। এজন ভকতে আমি সদায় গুৰু সেৱা কৰোঁতে সেই ৰূপ আমি গুৰুসকলৰ পৰা প্ৰাপ্ত সেই ৰূপ সৰ্বদা ধ্যান কৰোঁ। অকল সেইখিনি সময়ত নহয়, যেতিয়াই সুযোগ পাওঁ তেতিয়াই ভগৱানৰ সেই চতুৰ্ভুজী মনোৰম ৰূপ আমি হৃদয়ত ধ্যান কৰিবলৈ যত্ন কৰোঁ, আৰু চবেই কৰিব লাগে। এইকাৰণেই কৰোঁ যে আমি বাঞ্ছা কৰি থাকোঁ, হে ভগৱান, এই ৰূপেৰে তুমি এদিন সঁচাকৈ মোক দেখা দিয়া, মোক তুমি দৰ্শন দিয়া প্ৰভু। গতিকে এই প্ৰাৰ্থনা ভগৱন্তৰ পুৰুষলৈকে হৃদয়ৰ পৰা সদায় দি থাকোঁ যে প্ৰভু দেখা দিবানে তুমি মোক তোমাৰ এই ৰূপেৰে। এই কৌটি যুগৰ প্ৰাৰ্থনা, কৌটি যুগৰ কৰ্মৰ ফলত কোনোবাৰ ব্যক্তিৰ যদি জীৱনত সৌভাগ্য আছে, তেওঁ হয়তো সশৰীৰে ভগৱান কৃষ্ণক সেই চতুৰ্ভুজী ৰূপত, তেওঁৰ উপাস্য ৰূপত তেওঁ দেখিব পাৰে। আজি পিতামহ ভীষ্মৰ জীৱনৰ সেই সৌভাগ্য আহি উপনীত হৈছে যে শৰসজ্জাত শুই থকা পিতামহ ভীষ্মই অত্যন্ত সৌভাগ্যবশতঃ সেই ভগৱানৰ ৰূপ দেখা পাইছে, যাৰ ফলত শৰৰ বেদনা তাৰ পৰা তেওঁ মুক্ত হৈছে। প্ৰভুসকল, এই শৰৰ বেদনাবিলাক মোৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে এইখন শৰসজ্জা আমাৰ বিষয় সজ্জা। শৰৰ প্ৰত্যেকডাল শৰৰ বিন্ধা বা যন্ত্ৰণা আমি আমাৰ জীৱনত কৰ্মৰ দ্বাৰা সাধন কৰা বৈষয়িক যন্ত্ৰণা। সেই যন্ত্ৰণাৰ বিচনাখন সৰুৰ পৰা সাজি গৈ থাকোঁ আমি। যিমানে ডাঙৰ হৈছোঁ সিমানে একোডাল একোডাল শৰ শৰীৰত বিন্ধাই লৈছোঁ। এই বৈষয়িক শৰ এটা সময়ত সহস্ৰ শৰ হৈ যাব, আৰু সেই সহস্ৰ শৰ আমি এদিন ছটফটাই পৰি থাকিম। কিন্তু সেই সময়ত, মৃত্যুৰ সেই সময়ত যদি আমি শৰসজ্জাত শুই থকা অৱস্থাটো আমি যদি কৃষ্ণ স্মৰণ কৰিব পাৰোঁ, তেতিয়াহ'লে মই সিদিনাখন পিতামহ ভীষ্মৰ দৰে ভাগ্যৱান হৈ যাম। ভাগৱতৰ প্ৰথমতেই আপোনালোকে পাব ইয়াতে কিছু পিছতে যে অন্তকালে মোৰ নাম লয় ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। ভাগৱতে কৈছে অন্তকালত জীৱনৰ শেষ মুহূৰ্তত যিজনে মোৰ নাম ল'বলৈ পাৰে, তেওঁৰ দৰে ভাগ্যৱান কোনো নাই। গতিকে সেইজনে ল'ব পাৰিব যিজনে বিষৰ শৰবিদ্ধ হৈ শৰসজ্জাত পৰি থকাৰ পিছতো সেই যন্ত্ৰণাক হেলা ৰঙে বাদ দি পেলাই কৃষ্ণৰ সেই মধুৰ মূৰ্তিক তেওঁ যদি ধ্যান কৰি সন্মুখত তাক দৰ্শন কৰিব পাৰে হৃদয়ত, তেতিয়াহ'লে তেওঁৰ কাৰণে সেই সৌভাগ্য ঘটিব। সেইকাৰণে পিতামহ ভীষ্মই কৈছে যে মই শৰৰ বেদনা পাহৰি পেলাম। আর তুমি শেষ হৃদয়াত্মা প্রভু ভকতর, তোমার চরণে করু এতে গোচর। এরাম যাব দেখে এরু হইত মই কলে বর, তাবে মুক অপেক্ষিবা বাপ গদা মই তোমাক এটা আজি গোচৰ দিওঁ, প্ৰাৰ্থনা কৰোঁ। পিতামহ ভীষ্মই জীৱনত কেতিয়াও ভগৱানৰ পৰা একো বিচৰা নাই, কিন্তু এগৰাকী পৰম বৈষ্ণৱ হৈ আজি ভগৱানৰ পৰা এটা প্ৰাৰ্থনা বিচাৰিছে যে হে ভগৱান, মোৰতো ইচ্ছা মৃত্যু, মইতো যেতিয়াই মন যায় তেতিয়াই মই মৰিব পাৰোঁ, মই হয়তো মৰিম, মই গুচি যাম, কিমান আৰু শৰসজ্জাত শুই থাকিম। কিন্তু এই যে তোমাৰ মধুৰ মূৰ্তি, চতুৰ্ভুজ মূৰ্তি মোৰ আগত তুমি আজি বেকত কৰিছা, যেতিয়ালৈকে মই প্ৰাণ ত্যাগ নকৰোঁ, হে বাপ, হে গদাধৰ, হে মোৰ প্ৰভু, তোমাৰ প্ৰতি মোৰ বিনম্ৰ প্ৰাৰ্থনা, সেয়া মোৰ গোচৰ, তোমাৰ প্ৰতি মোৰ আবেদন যে তুমি এই ৰূপটো সম্বৰণ নকৰিবা। তোমাৰ এই মধুৰ ৰূপটো চাই চাই মই এই সংসাৰৰ পৰা গুচি যাম, এইটো মোৰ নিবেদন। আর এতেকে বুলন্তে প্রেমে সরিল ভীষ্মক, ধারে বহি যাই দুই নেত্রর লুত।
আর থাকিল অন্তস্তম্ভী ভীষ্মে কৃষ্ণ কনি রেখি কৃষ্ণ ভৈলাই আকুল কতিতান দেখি। ভকতৰ এনে এটা অদ্ভুত প্ৰাৰ্থনা দেখি ভগৱানো আকুল হৈ গ'ল আৰু একো ক'ব নোৱাৰাকে চতুৰ্ভুজ ৰূপ ধাৰণ কৰি স্তম্ভী পিতামহ ভীষ্মৰ ফালে চাই থাকিবলগীয়া হ'ল। বাহবা, মোৰ ভক্ত মোৰ ৰূপ চাই মোৰ ৰূপ দৰ্শন কৰি পৃথিৱীৰ পৰা যাব খুজিছে। গতিকে এই আবেদনক ভগৱানে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল আৰু তেওঁ স্তব্ধ হৈ ভীষ্ম ইতিমধ্যে ভক্তি প্ৰেমত আকুল হৈ ভগৱানৰ লগত ইতিমধ্যে তেওঁৰ আত্মা বিলীন হৈ গৈছে। কেৱল জড় শৰীৰটো তহতকে চকুকেইটাৰে কৃষ্ণক হৰসজ্জাত শুয়ে পিতামহ ভীষ্মই চাই থাকিল। চকুৰে অশ্ৰুজল বৈ থাকিল ধাৰাসাৰ। হে কৃষ্ণ, হে মোৰ বাপ, হে গদাধৰ, হে জগতৰ ঈশ্বৰ, তুমি এইভাৱেই থাকাচোন, মই তোমাক অকণমান চাই থাকিব খুজিছোঁ। কিয় যে এই ৰূপটো চাই থকাৰ পৰাই তেওঁৰ শৰীৰৰ যিবিলাক যন্ত্ৰণা সেইবিলাক নাইকিয়া হৈ গৈছে। সেই বাপসকল আইসকল, ক'ব নোৱাৰাকে জীৱনত কিমান শৰৰ বিন্ধা খাই আমি জীয়াই আছো তাৰ কোনো হিচাপ। কিমান মানসিক শাৰীৰিক কষ্ট খাই পৃথিৱীত জন্মৰ দিনৰ পৰা আজিলৈকে জীয়াই আছো তাৰ কোনো লেখ জোখ নাই। কোনেও ক'ব নোৱাৰে যে মোৰ শৰীৰত এনে কোনো যন্ত্ৰণা নাই। সি যিমান ধনী হওক, যিমান দৰিদ্ৰ হওক, যিমান দুখী হওক, যিমান সুখী হওক, বিষয় যন্ত্ৰণাৰ এই যন্ত্ৰণাৰ পৰা মুক্ত হোৱা মানুহ কোনো নাই। গতিকে এই যন্ত্ৰণাবিলাকে কেতিয়াবা জীয়াই থকাৰ যিটো হেঁপাহ সেইটোক চমু কৰি পেলায়। এই যন্ত্ৰণাই কেতিয়াবা অতি আপোনজনকো কটাক্ষ কৰিবৰ কাৰণে বাধ্য কৰায়। কেতিয়াবা ভগৱানৰ প্ৰতি অভিমান আহে, হে প্ৰভু তুমি কিমান পৰীক্ষা চাবা। কিন্তু যেতিয়া ভক্তসকলক দেখোঁ যে পিতামহৰ দৰে ভক্ত হৰসজ্জাত শুবলগীয়া হৈছে, প্ৰহ্লাদৰ দৰে ভক্তই অগ্নিত জাহাজাবলগীয়া হৈছে, সাগৰত পেলাই দিছে, হাতীৰ গছকাইছে ইত্যাদি। প্ৰত্যেকজন ভক্ত পঞ্চপাণ্ডৱে কিমান বনে বনে ঘূৰিছে, ইমান যন্ত্ৰণা পাইছে। প্ৰতিজন ঈশ্বৰৰ ভক্তই অনেক কষ্ট পোৱাৰ পিছতো কিন্তু তেওঁলোক স্থিৰ আৰু দৃঢ়। কোনো কাৰণত তেওঁলোকে ভগৱানৰ চিন্তাৰ পৰা তেওঁলোকক কোনো শাস্তি, কোনো যন্ত্ৰণাই তেওঁলোকক বিৰোধ কৰিব পৰা নাই আৰু সেইকাৰণে তেওঁলোক জীৱনত সফল হৈ গৈছে। সেইকাৰণে এই কথাখিনি উপদেশতো মহাপুৰুষে কৈছে। আর শুনা সভাসদ পদ মহাভাগৱত হৃদয়ত বিচাৰি কথাৰ লৈবা তত্ত্ব। আর ই শাস্ত্ৰত কহে দেৱ এক নাৰায়ণ, তাহা নভকতি যশ শ্ৰৱণ কীৰ্তন। আকৌ এক শৰণ নিশ্চয় চিত্ত কৰি, অতি অপ্ৰয়াসতে যা তনা তাপতৰি। সেই সভাসদসকল, আপোনাক ক'বলৈ কৈছে যে এই কথাবিলাক হৃদয়তে ইয়াৰ তত্ত্ব বিচাৰি ল'বলৈ কৈছে। যদিও কাব্যিকভাৱে ইয়াত এটা উপাখ্যান এটা বৰ্ণনা হৈছে, এইবিলাক আমাৰ ক্ষেত্ৰতে ময়ে পিতামহ ভীষ্ম, ময়ে সংসাৰ ক্ষেত্ৰখনত মোৰ জীৱনৰ কিছুমান উদ্দেশ্যক সফল কৰিবৰ কাৰণে, সেই প্ৰতিজ্ঞাসমূহ পালন কৰিবৰ কাৰণে ইচ্ছাকৃতভাৱেও মই ধৰ্মৰ বিপক্ষে কেতিয়াবা থিয় হ'বলগীয়া হয় বা হৈছে। সেইবিলাক জীৱনৰ মহাপাপ, সঞ্চিত ফল। সেই কৰ্মদোষৰ কাৰণে এইটো জীৱনতেই আমি হৰসজ্জাত পৰিব লাগিব। অজস্ৰ তেনেকুৱা কৰ্মৰ পৰা অহা, কৰ্মদোষৰ পৰা সৃষ্টি হোৱা যন্ত্ৰণাই আমাৰ শৰীৰ ক্ষতবিক্ষত কৰিব, মানসিকতাক ক্ষতবিক্ষত কৰিব। তাৰ পৰা আমি কোনেও ৰেহাই নাপাওঁ। কিন্তু ইয়াত কৈছে যে এই শাস্ত্ৰত সেইজন নাৰায়ণক এক ঈশ্বৰ বুলি দেখুৱাইছে, তেওঁৰ ভকতি হ'ল তেওঁৰ গুণানুকীৰ্তনৰ যশস্য আৰু কৃতিত্ব গাব লাগে। আৰু এশৰণ নিশ্চয় কৰি চিত্তত অতি অপ্ৰয়াসে এই যাতনাৰ পৰা মুক্ত হ'ব পাৰি। গতিকে আপুনি যদি এক ঈশ্বৰত আত্মসমৰ্পণ কৰি কায় বাক্য মনে এইজন ভগৱন্ত পুৰুষক ভজনা কৰি থাকে, তেতিয়াহ'লে সংসাৰৰ এই যন্ত্ৰণাৰ পৰা আপুনি মুক্ত। কোনেও কাৰো নহয়, কাৰোবাৰ যন্ত্ৰণাৰ মুক্তৰ ঠিকাটো আপুনি ল'বলগীয়া নাই। অৰ্থাৎ আপোনাৰ যন্ত্ৰণাৰ পৰা উপশম হ'বৰ কাৰণে আপুনি নিজেই প্ৰয়াস কৰিব লাগিব। কোনেও কাৰো মোৰ
কৰ্মৰ ফলত মোৰ পিতৃয়ে কেতিয়াও সেই যন্ত্ৰণাৰ পৰা মুক্ত নহয়, মাতৃ কেতিয়াও মুক্ত নহয়, বা পিতৃ মাতৃয়ে কৰা সেই সুবাদৰ কাৰণে মই পুত্ৰ হিচাপে তাৰ ভাগিদাৰ মই নহয়, কোনো নহয়। মোৰ অৰ্ধাংগিনী হ'লেও মোৰ পত্নীও মোৰ পুণ্য কৰ্মৰ ভাগিদাৰ নহয়। তেওঁ নিজে যিখিনি কৰিব সেইখিনিহে তেওঁ ভোগ কৰিব, কোনেও কাৰণ নহয়। মোৰ সন্তানেও মোৰ কৃতকৰ্মৰ ভাগিদাৰ নহয়, চব স্বয়ংক্ৰিয়। নিজে নিজে এইবোৰ কৰ্ম সাধন কৰিছোঁ আমি, নিজে নিজে তাৰ সঞ্চিত ফল আমি জমা কৰিছোঁ আৰু তাৰ ফল আমি ভোগ কৰি যাম। হে ৰাম ৰাম, কৃষ্ণ মোৰ বন্ধু, কৃষ্ণ সুহৃদ নিশ্চয়, কৃষ্ণকে সে পাইলে অনুমাত্ৰ নাহি ভয়। আর এই তত্ত্ব জানে যিটো সেহি মহাজ্ঞানী, সেহি মহাগুৰু, সেহি জনচক্ৰপাণী। গতিকে এই তত্ত্ব যিজনে জানে, যিজনে কৃষ্ণকে বন্ধু বুলি জানে, কৃষ্ণকে সুহৃদ বুলি মানিছে, কৃষ্ণকে তেওঁ পোৱাৰ পিছত অনুমাত্ৰাও সংসাৰৰ ভয় যাৰ জীৱনৰ পৰা নাইকিয়া হৈ গৈছে, এই তত্ত্ব যিজন মহাজ্ঞানী জানিব পাৰিছে, সেইজনেই মহাগুৰু, সেইজনেই চক্ৰপাণী। অৰ্থাৎ আপুনি যদি সংসাৰৰ এই তত্ত্বসমূহ জনাৰ কাৰণে যদি আপুনি সক্ষম হৈছে, তেতিয়াহ'লে আপুনি মহাভাগৱত, যেনেকৈ পিতামহ ভীষ্ম মহাভাগৱত বুলি কৈছে। আপুনি ঈশ্বৰ, আপুনি নিজে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে খুব ধুনীয়াকৈ লিখিছে, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাক ৰাখে মাৰে, হৰিক নবুজি নৰে, আপুনি হোৱাই নষ্ট, হৰিক ভজি আপুনি তৰে। গতিকে আপুনি নিজেই নিজৰ বন্ধু, নিজেই নিজৰ শত্ৰু, কোনেও কাৰো বন্ধুও নহয়, কোনো কাৰো শত্ৰুও নহয়। নিজেই নিজক মাৰিবও পাৰে, ৰাখিবও পাৰে। মই মোক সুৰক্ষাও দিব পাৰোঁ, মই মোক ধ্বংসও কৰিব পাৰোঁ। হৰিক যদি নভজিলে তেওঁ নিজক শত্ৰুতা কৰিলে, আৰু হৰিক যদি ভজিলে তেতিয়াহ'লে তেওঁ নিজৰ মিত্ৰতা সাধন কৰিলে। তেওঁৱেই ঈশ্বৰ হৈ গ'ল, তেওঁৱেই গুৰু হৈ গ'ল। আর কাল জগরে গিলে তিলেকে মরণ, কৃষ্ণর চরণে লয়ো সতরে শরণ। আর কৃষ্ণর কিঙ্করে কহে ইহে তত্ত্বসার, বোলা রাম রাম হুক পুরুষ উদ্ধার। আর কৃষ্ণর কিঙ্করে কহে ইহে তত্ত্বসার, বোলা রাম রাম হুক পুরুষ উদ্ধার। হে প্ৰভু কলাইসকল, ভীষ্মৰ মুখোৎসৱ শেষ হোৱা নাই, আৰু আছে। ইয়াৰ পিছত পিতামহ ভীষ্মৰ কৃষ্ণ স্তুতি আৰু তেওঁৰ দেহান্তৰ। পিতামহ ভীষ্মৰ দৰে ব্যক্তিৰ শ্ৰীমুখেনো কৃষ্ণৰ কি স্তুতি হ'ব পাৰে, সেই কথা আমি আমাৰ পৰৱৰ্তী ভিডিঅ'ত শুনিবৰ কাৰণে আমাৰ সৌভাগ্য ঘটিব। আমি ঈশ্বৰৰ প্ৰতি প্ৰাৰ্থনা কৰিম যে এই কথা শুনিবৰ কাৰণে ভগৱন্তে আমাক শক্তি দিয়ক, সময় দিয়ক, সকলো ফালৰ পৰা আমাক যোগ্য পাত্ৰ কৰি তোলক। এই যে ভাগৱত কথা নিৰন্তৰ মোৰ এই চেনেল যোগে ধাৰাবাহিকভাৱে প্ৰচাৰিত হৈ আছে, এই প্ৰচাৰিত হোৱা কৃষ্ণ কথাই মান্যতা পাইছে দিনক দিনে শ্ৰোতাৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি। অজস্ৰজনে কমেণ্ট কৰিছে, আশীৰ্বাদ কৰিছে। মই অন্তঃকৰণে বৰ সুখী হৈছোঁ আপোনালোকৰ প্ৰতি, যিসকলে মোক কমেণ্ট কৰি পেলাই মোৰ অনুষ্ঠানটোৰ শুভকামনা জনাইছে, মোক আপোনালোকে আশীৰ্বাদ দিছে। আপোনালোক প্ৰতিগৰাকী সেৱকৰ প্ৰতি মই কোটি কোটি প্ৰণাম নিবেদন কৰিছোঁ। আপোনালোকৰ এই আশীৰ্বাদে মোৰ জীৱন ধন্য কৰিছে, আৰু মই প্ৰেৰণা পাইছোঁ যে কৃষ্ণ কথা ক'বৰ কাৰণে। গতিকে যিমান পাৰোঁ কৃষ্ণ কথা কৈ যাবৰ কাৰণে প্ৰয়াস কৰিম, আপোনালোকৰ আজ্ঞা পালন কৰি যাবৰ কাৰণে যত্ন কৰিম। আপোনালোকে মাত্ৰ আপোনালোকৰ ইষ্ট কুটুম্ব বন্ধু বান্ধৱ সকলোকে কওক, সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ কওক চেনেলটো। কাৰণ এই চেনেলটোৰ শ্ৰোতাৰ সংখ্যা পৰিসৰ বৃদ্ধি হ'লেহে এই কথাবিলাকে যি ধৰণে সমাজত বিস্তাৰিত হ'ব লাগে সেই ধৰণে তাতকৈ বেছি বিস্তাৰিত হ'ব। আৰু বিশেষকৈ আপোনালোকৰ ঘৰৰ উঠি অহা ল'ৰা ছোৱালী প্ৰজন্মক এই কথা শুনিবলৈ কওক, বা তেওঁলোকৰ যদি শুনিবও নোখোজে তেতিয়াহ'লে ইয়াৰ সাৰমৰ্ম কথাখিনি, তেওঁলোকৰ কাৰণে মই কোৱা কথাখিনি তেওঁলোকক কওক যে এই বুলি বাপে কৈছে। আৰু মোৰ সকলো আপোনালোকৰ ল'ৰা ছোৱালীৰ প্ৰতি সদায় মই প্ৰাৰ্থনা কৰোঁ ভগৱানক
তেওঁলোক সুস্থ হওক, ভালে থাকক, সৎ মানুহ হৈ সমাজত কল্যাণকাৰী কৰ্ম সাধন কৰক। সকলোৰে প্ৰতি পুনৰ শুভকামনা নিবেদন কৰি আপোনালোক পৰিয়াল পৰিজন সকলোৰে সুখে সন্তোষে থাকক, ভগৱানৰ কৃপাৰে সমৃদ্ধ হৈ থাকক, এই প্ৰাৰ্থনাৰে আজিৰ মোৰ বাণীক ইমানতে বিৰাম দিছোঁ। কৃষ্ণ।